নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা ৰাখিলোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি আমি শিশুৰ বাবে মোবাইল আশীৰ্বাদ নে অভিশাপ তাৰ বিষয়ে অলপ আলোচনা কৰিম। কেনেকৈ মোবাইল এটা সহায়ক সঁজুলি আছিল আৰু এতিয়া শিশুৰ বাবে এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে আৰু আমি অভিভাৱকসকলে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে ভালকৈ বুজি লওঁ আহকচোন। আজিকালি শিশুসকল ঘণ্টাৰ পিছত ঘণ্টা মোবাইলৰ পৰ্দাত ডুবি থাকে। অভিভাৱকসকলো ব্যস্ত, ফলত শিশুসকলক ব্যস্ত কৰি ৰাখিবলৈ মোবাইল দি দিয়ে। সৰু সৰু অভ্যাসে পিছত বেয়া স্বভাৱত পৰিণত হয়। মোবাইলৰ কিছু ভাল দিশো আছে। মোবাইল জ্ঞানৰ এক অসীম ভাণ্ডাৰ। শিক্ষামূলক ভিডিঅ'ৰ জৰিয়তে শিশুৱে নতুন কথা শিকিব পাৰে। মোবাইলৰ কিছুমান এপে শিশুৰ বুদ্ধি বিকাশতো সহায় কৰে। কিন্তু মোবাইলৰ বেয়া প্ৰভাৱবোৰ অধিক। চকুত বেয়া প্ৰভাৱ, মানসিক চাপ, খং, পঢ়াত মন নবহা, সমাজৰ পৰা আঁতৰি থকা, টোপনিৰ সমস্যা আদি সমস্যাবোৰ মোবাইল বেছিকৈ ব্যৱহাৰ কৰাৰ ফলতে উৎপন্ন হয়। এতিয়া প্ৰশ্ন হ'ল শিশুসকলক মোবাইলৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব। নম্বৰ 1, দিনটোত এটা নিৰ্দিষ্ট সময় ঠিক কৰি দিয়ক। নম্বৰ 2, অভিভাৱকে যদি দিনটোত মোবাইলত ব্যস্ত হৈ থাকে, শিশুৱে তাকে অনুসৰণ কৰে। গতিকে নিজে উদাহৰণ হওক। নম্বৰ 3, শিশুসকলৰ লগত খেলক, কথা পাতক, গল্প পঢ়ক। তেতিয়া মোবাইলৰ প্ৰয়োজন হ'বই নোৱাৰে। নম্বৰ 4, ঐতিহাসিক স্থান, পাৰ্ক, খেলপথাৰ আদিলৈ তেওঁলোকক লৈ যাওক। নম্বৰ 5, যদি মোবাইল দিবই লাগে তেন্তে শিক্ষামূলক ভিডিঅ' বা এপহে দেখুৱাওক। মনত ৰাখিব, শিশু ফুলৰ দৰে। তেওঁলোকক যি পৰিৱেশে দিব সেই পৰিৱেশে তেওঁলোকৰ বিকাশ নিৰ্ধাৰণ কৰিব। তেওঁলোকৰ মোবাইলৰ লগত সম্পৰ্কটো আপোনাৰ হাততে। না কোৱাই কেৱল যথেষ্ট নহয়, তেওঁলোকক কোৱাৰ নতুন জগত দেখুৱাব লাগিব। য'ত আছে ভালপোৱা, খেল-ধেমালি, কথা-বতৰা আৰু এটা বুজাব পৰা মন। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব আপোনাৰ মতামত আৰু আপুনি আপোনাৰ শিশুক মোবাইলৰ পৰা কেনেকৈ আঁতৰাই ৰাখে। অহাকালি আকৌ নতুন এটা বিষয় লৈ আহিম। আজিলৈ ইমানেই। ধন্যবাদ।